আজি মই আপোনালোকক ডাবল কটৰী 36 সাইজ ব্লাউজৰ পেপাৰ কাটিং এটা কৰি দেখুৱাম। পেপাৰত ব্লাউজ কাটিংটো কৰিছোঁ কাৰণে পেপাৰখন মই এজাপ কৰি লৈছোঁ, কিন্তু আপোনালোকে যেতিয়া কাপোৰত ব্লাউজ কাটিং কৰিব তেতিয়া সদায় কাপোৰখন দুজাপ কৰি ল'ব। ব্লাউজটোৰ পিঠিৰ ভাগটো প্ৰথমে কাটি ল'ম। এতিয়া চাওক, ব্লাউজৰ দিশটো মই লৈ লৈছোঁ। আপোনালোকক ব্লাউজৰ দিশটো যিমানটো জোখত লাগে সিমানটো জোখত ল'ব পাৰিব, কিন্তু জোখতকৈ সদায় 1.5 ইঞ্চি বা 1 ইঞ্চি বঢ়াই ৰাখিব। পাৰিলে 1.5 ইঞ্চিয়ে বঢ়াই ৰাখিব, কিয়নো একেবাৰে নতুনকৈ শিকাসকলে 1 ইঞ্চি যদি বঢ়াই ৰাখে চিলাবলৈ অসুবিধা পায়। সেইকাৰণে সদায় 1.5 ইঞ্চি বঢ়াই ৰাখিব। এতিয়া চাওক, ব্লাউজৰ দিশটো মই ইয়াতে লৈছোঁ 15.5 ইঞ্চি, কিয়নো ব্লাউজটো মই 14 ইঞ্চি জোখত দীঘল ৰাখিব লাগিব। সেইকাৰণে মই 15.5 ইঞ্চি লৈছোঁ। 15.5 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু এইফালেও 15.5 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ। এতিয়া চাওক, এই দুয়োটা বিন্দু লগ লগাই আঁচডাল টানি ল'ম। আপোনালোকেও ব্লাউজ কাটিং কৰোঁতে প্ৰথমে সদায় ব্লাউজৰ দিশটো লৈ ল'ব। ব্লাউজৰ দিশটো লোৱাৰ পাছত এনেধৰণে চাওক, বক্স আকাৰত বনাই ল'ব। এনেকৈ যদি বক্স আকাৰত বনাই লয় ব্লাউজটোৰ জোখমাখখিনি কৰিবলৈ সুবিধা হয়। দেখিছেনে, ব্লাউজৰ দিশটো প্ৰথমে মই লৈ ল'লোঁ। এতিয়া চাওক, কান্ধৰ জোখটো লৈ ল'ম। কান্ধৰ জোখটো লৈছোঁ 5.5 ইঞ্চি। 5.5 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু এই বিন্দুটোৰ পৰা চাওক আৰ্মহোলৰ জোখটো লৈ লৈছোঁ। দেখিছেনে, কান্ধৰ এই বিন্দুটোৰ পৰা আৰ্মহোলৰ কাৰণে 6 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু পথালিকৈ এই বিন্দুটো 5.5 ইঞ্চি দূৰত্বত পৰিছেনে নাই পৰা চাই ল'লোঁ। দেখিছেনে, 5.5 ইঞ্চি দূৰত্বত বিন্দুটো মিলাই লৈ কান্ধৰ বিন্দুটো আৰু আৰ্মহোলৰ বিন্দুটো দুয়োটা বিন্দু লগ লগাই আঁচডাল টানি ল'লোঁ। এতিয়া ব্লাউজটোৰ বুকুৰ জোখটো ল'ব লাগিব। বুকুৰ জোখটো ল'বলৈ আপোনালোকক একেবাৰে সহজ পদ্ধতিৰে দেখুৱাইছোঁ চাব। দেখিছেনে, ফিটাডালৰ মূৰটো মই 36ত এনেদৰে লগাই লৈছোঁ। মানে 36ক আমি 4 ভাগ কৰিব লাগিব। প্ৰথমে দুভাগ কৰি লৈছোঁ। দুভাগ কৰি দেখিছেনে, ইয়াতে পাইছোঁ 18। 18ক আকৌ এতিয়া দুভাগ কৰিব লাগিব। 18ক দুভাগ কৰি পাইছোঁ 9। এতিয়া চাওক, বুকুৰ জোখটো আমি 9 ইঞ্চি ৰাখিব লাগিব। বুকুৰ কাৰণে চাওক, 9 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু কান্ধৰ পৰা 6 ইঞ্চি দূৰত্বত এই বিন্দুটো পৰিছেনে নাই পৰা চাই ল'লোঁ। এতিয়া দেখিছেনে, এই বিন্দুটোৰ পৰা আৰ্মহোলৰ বিন্দুটোলৈকে আঁচডাল টানি এনেকৈ মিলাই ল'লোঁ। এতিয়া কঁকালৰ জোখটো লৈ ল'ম। কঁকালৰ কাৰণে 9 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ। কঁকালটো আছিলে 8 ইঞ্চি, কিন্তু পিঠিৰ মাজৰ ভাগটো চিলাব লাগিব কাৰণে 1 ইঞ্চি বঢ়াই লৈছোঁ। সেইকাৰণে টোটেল 9 ইঞ্চি লৈছোঁ। এতিয়া চাওক, এই দুয়োটা বিন্দু লগ লগাই আঁচডাল টানি ল'লোঁ আৰু এই যে আঁচডাল টানিছোঁ, এই আঁচডালেই হৈছে চিলাই মাৰ্জিনৰ আঁচডাল। মানে ব্লাউজটোৰ গা জোখৰ চিলনিটো এই আঁচডালতে চিলাব লাগিব। কিছুমানে ব্লাউজটো একেবাৰে গাৰ জোখত বহুত বেছি টানকৈ পিন্ধিও বেয়া পায়। যদি আপোনালোকক অকণমান বহলকৈ লাগে তেনেহ'লে কি কৰিব, চাওক, এই আঁচডালৰ পৰা অকণমান ছাইডৰ ফালে গাৰ চিলনিটো চিলাই দিব। ব্লাউজটো কেতিয়াবা বহল কৰিবলগীয়া হ'বও পাৰে, সেইকাৰণে ছাইডৰ ফালে অকণমান কাপোৰ সদায় বঢ়াই ৰাখিব। চাওক, ছাইডৰ ফালে মই 2 ইঞ্চি বঢ়াই ৰাখিছোঁ আৰু কান্ধৰ পৰা 6 ইঞ্চি দূৰত্বত বিন্দুটো পৰিছেনে নাই পৰা চাই ল'লোঁ। এতিয়া চাওক, এই আঁচডালৰ সৈতে মই এনেকৈ আঁচডাল টানি মিলাই ল'লোঁ আৰু কঁকালৰ ফালেও চাওক, চিলাই মাৰ্জিনৰ আঁচডালৰ পৰা 2 ইঞ্চি বঢ়াই ৰাখিছোঁ। এতিয়া এই দুয়োটা বিন্দু লগ লগাই আঁচডাল টানি ল'লোঁ। পিঠিৰ মাজৰ অংশটো চিলাবৰ কাৰণে চিলাই মাৰ্জিনৰ আঁচডালৰ পৰা জুখি ল'ব। দেখিছেনে, চিলাই মাৰ্জিনৰ আঁচডালৰ পৰা ফিটাডাল মই এনেকৈ লৈ লৈছোঁ আৰু একেবাৰে সোঁ মাজত এটা বিন্দু দিছোঁ। এতিয়া চাওক, এই বিন্দুটোৰ পৰা ওপৰ ভাগলৈ 5 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু পথালিকৈ 5.5 ইঞ্চি দূৰত্বত এই বিন্দুটো পৰিছেনে নাই পৰা চাই ল'লোঁ। এতিয়া দুয়োটা বিন্দু লগ লগাই আঁচডাল টানি ল'লোঁ আৰু দুয়োটা ছাইডে আধা ইঞ্চি বঢ়াই লৈছোঁ। এতিয়া চাওক, ওপৰৰ পৰা বিন্দুটোৰ সৈতে মিলাই কোনীয়াকৈ আঁচডাল টানি ল'লোঁ আৰু পিঠিৰ চিলনিটো ইয়াতে চিলাব লাগিব। আপোনালোকে ভালদৰে বুজি পাবৰ কাৰণে মই আপোনালোকক এইখিনি জোখমাখ কৰি দেখুৱাইছোঁ, যাতে ভালদৰে বুজি পায়। আপোনালোকে ব্লাউজ কাটিংটো কৰোঁতে এইখিনি জোখমাখ নকৰিলেও হ'ব। যেতিয়া ব্লাউজটো চিলাব তেতিয়া জোখমতে পিঠিৰ এই মাজৰ ভাগটো চিলাই দিব।
এতিয়া গলৰ জোখটো লৈ ল'ম। গলৰ কাৰণে চাওক 2.3 এটা বিন্দু দিছোঁ আৰু পিঠিটো কিমান কটা দিয়ে সেইটো নিজৰ হিচাপমতে আপোনালোকে দিব পাৰিব। ইয়াতে চাওক পিঠিটো মই কটা দিছোঁ 8.5 ইঞ্চি। 8.5 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু পিঠিৰ বহলটো ৰাখিছোঁ 3 ইঞ্চি। দেখিছেনে? 3 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু এই আটাইকেইটা বিন্দু লগ লগাই বক্স আকাৰত বনাই ল'লোঁ। এতিয়া চাওক ডিঙিৰ ৰাউণ্ড শ্বেপটো দিব লাগিব। ৰাউণ্ড শ্বেপটো দিবৰ কাৰণে চাওক এই কোণটোৰ পৰা 1 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু এই বিন্দুটো ক্ৰছ কৰি দেখিছেনে ডিঙিৰ ৰাউণ্ড শ্বেপটো মই দি লৈছোঁ। ডিঙিৰ ৰাউণ্ড শ্বেপটো দি ল'লোঁ। এতিয়া আৰ্মহোল শ্বেপটো দিব লাগিব। আৰ্মহোল শ্বেপটো দিবৰ কাৰণে চাওক এই কোণটোৰ পৰা 1.3 এটা বিন্দু দিছোঁ আৰু আৰ্মহোলটো যে আমি 6 ইঞ্চি লৈছিলোঁ দেখিছেনে? এই 6 ইঞ্চিৰ একেবাৰে সোঁ মাজত এটা বিন্দু দিছোঁ আৰু এই বিন্দুটোৰ পৰা চাওক আৰ্মহোলৰ শ্বেপটো এতিয়া দি ল'ম। এই বিন্দুটোৰ পৰা চাওক 1.3 যে বিন্দুটো দিছিলোঁ এই বিন্দুটোৰ সৈতে এনেকৈ মিলাই দেখিছেনে আৰ্মহোল শ্বেপটো মই দি লৈছোঁ। বহুতে কৈ থাকে কাণটো খহি যায় বুলি। যদি আপোনালোকৰ ব্লাউজৰ কাণটো খহি যায় তেনেহ'লে কি কৰিব চাওক আৰ্মহোলৰ ছাইডৰ ফালে দেখিছেনে এইটো আৰ্মহোল হয়। আৰ্মহোল ছাইডৰ ফালে অকণমান এনেকৈ ডাউন কৰি ব্লাউজটো কাটিব। তেনেকৈ যদি ব্লাউজটো কাটে তেতিয়া ব্লাউজটো খহি নাযায়, কিয়নো ডিঙিৰ ছাইডটো অকণমান বহল হৈ থাকে, সেইকাৰণে আচলতে ব্লাউজটো খহি যায়। যদি ডিঙিৰ ছাইডটো আমি অকণমান ঠেকাই চিলাই দিওঁ তেতিয়া ব্লাউজটো খহি নাযায়। আৰু দেখিছেনে পিঠিৰ জোখমাখখিনি কৰি হৈ গ'ল। এতিয়া মই পিঠিৰ ছাইডটো কাটি ল'ম। পিঠিৰ ছাইডটো কাটি ল'লোঁ। এতিয়া আগফালৰ ছাইডটো কাটিব লাগিব। আগফালৰ ছাইডটো কাটিবৰ কাৰণে চাওক পিঠিৰ ছাইডতকৈ আগফালৰ ছাইডটো 0.5 ইঞ্চি দীঘলকৈ ৰাখিছোঁ। পিঠিৰ ছাইডটো 15.5 ইঞ্চি দীঘল কৰিছিলোঁ আৰু আগফালৰ ছাইডটো 16 ইঞ্চি দীঘল কৰিছোঁ, কিয়নো বেল্টৰ কাৰণে কাপোৰ অকণমান বেছিকৈ লাগে, সেইকাৰণে 0.5 ইঞ্চি বহাই লৈছোঁ। এতিয়া দেখিছেনে দুয়োটা বিন্দু লগ লগাই আঁচডাল টানি ল'লোঁ আৰু পিঠিৰ ছাইডটোৰ কঁকালৰ ভাগটো দেখিছেনে আঁচডালৰ সৈতে এনেদৰে মিলাই লৈ পিঠিৰ শ্বেপটো ইয়াতে আঁকি লৈছোঁ। পিঠিৰ শ্বেপটো আঁকি ল'লোঁ। প্ৰথমে চাওক আৰ্মহোলৰ শ্বেপটো মিলাই ল'ম। আৰ্মহোল আছিলে 6 ইঞ্চি। চাওক 6 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু পথালিকৈ 5.5 ইঞ্চি দূৰত্বত বিন্দুটো পৰিছেনে নাই পৰা চাই ল'লোঁ। এতিয়া চাওক কান্ধৰ পৰা দেখিছেনে বিন্দুটোৰ সৈতে মিলাই আঁচডাল টানি ল'লোঁ আৰু এই কোণটোৰ পৰাও আঁচডাল টানি বক্স আকাৰত বনাই ল'লোঁ। আৰ্মহোল শ্বেপটো দিবলৈ চাওক এই কোণটোৰ পৰা 1.3 এটা বিন্দু দিছোঁ। ব্লাউজটোৰ পিঠিৰ ছাইডটোৰ আৰ্মহোলটো মই 1.3 দিছিলোঁ আৰু আগফালৰ ছাইডটো 1.3 দিছোঁ। আৰ্মহোল শ্বেপটো দুয়োটা ছাইডৰে সমান জোখত দিছোঁ। দেখিছেনে আৰ্মহোল শ্বেপটো মই মিলাই ল'লোঁ। ডিঙিৰ কাৰণে চাওক 6 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ। যদি আপোনালোকক অকণমান বেছিকৈ কটা লাগে তেনেহ'লে 6.5 ইঞ্চিও ল'ব পাৰিব। আৰু চাওক বহলটো ৰাখিছোঁ 0.5 ইঞ্চি। এতিয়া চাওক বিন্দুকেইটা লগ লগাই আকৌ বক্স আকাৰত বনাই ল'লোঁ। ডিঙিৰ ৰাউণ্ড শ্বেপটো দিবলৈ চাওক এই কোণটোৰ পৰা 1 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ। আপোনালোকেও যদি এই শ্বেপবিলাক দিবলৈ অসুবিধা পায় তেনেহ'লে মই দেখুওৱা ধৰণে শ্বেপবিলাক দি চাব, খুব সহজভাৱে শ্বেপবিলাক দিব পাৰিব। এতিয়া চাওক ডিঙিৰ ৰাউণ্ড শ্বেপটো মই দি লৈছোঁ। ডিঙিৰ ৰাউণ্ড শ্বেপটো দি ল'লোঁ। এতিয়া ব্ৰা কাটটো কাটিবৰ কাৰণে চাওক কান্ধৰ পৰা 12.2 এটা বিন্দু দিছোঁ আৰু এই বিন্দুটোৰ পোনতেই আঁচ এডাল টানি ল'ম। যদি আপোনালোকে আঁচডাল টানিবলৈ অসুবিধা পায় বা আঁচডাল বেকা হয় তেনেহ'লে এটা কাম কৰিব, চাওক এই যে আঁচডাল দেখিছে কঁকালৰ ফালে, এই আঁচডালৰ পৰা বিন্দুটো কিমান ওপৰলৈ পৰিছে জুখি ল'ব। দেখিছেনে কঁকালৰ ফালৰ পৰা এই বিন্দুটো পৰিছে 3.2। দেখিছেনে 3.2 এটা বিন্দু দিছোঁ। দুয়োফালে বিন্দুকেইটা মিলাই ল'লোঁ আৰু চাওক পোনকৈ আঁচডাল টানি ল'লোঁ। যদি আপোনালোকৰ আঁচডাল বেকা হয় তেনেহ'লে আপোনালোকে এনেধৰণে আঁচডাল টানিব পাৰিব।
বেল্টৰ শ্বেপটো দিবৰ কাৰণে চাওক এই আঁচডালৰ পৰা 1 ইঞ্চি ওপৰলৈ এটা বিন্দু দিছোঁ আৰু পথালিকৈ 3.5 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ। এতিয়া এই দুয়োটা বিন্দু লগ লগাই বেল্টৰ শ্বেপটো দি ল'ম। বেল্টৰ শ্বেপটো মিলাই ল'লোঁ। এতিয়া ব্ৰা কাটটো কাটিব লাগিব। ব্ৰা কাটটো কেনেকৈ কাটিম আপোনালোকক মই একেবাৰে সহজ পদ্ধতিৰে বুজাবলৈ চেষ্টা কৰিছোঁ। চাওক চিলাই মাৰ্জিনৰ কাৰণে যে এই আঁচডাল টানি লৈছিলোঁ, ব্লাউজটোৰ সন্মুখৰ ভাগতো এতিয়া চাওক চিলাই মাৰ্জিনৰ এই আঁচডালৰ পোনে পোনে মই চিনটো দি লৈছোঁ। দুয়োটা বিন্দু লগ লগাই চিলাই মাৰ্জিনৰ আঁচডাল টানি ল'লোঁ। এতিয়া ব্ৰা কাটৰ জোখটো ল'ব লাগিব। ব্ৰা কাটৰ জোখটো ল'বৰ কাৰণে চাওক চিলাই মাৰ্জিনৰ আঁচডালৰ পৰা হুকপটিলৈকে এনেকৈ জুখি ল'ব আৰু ইয়াতে পাইছোঁ 9। এতিয়া চাওক 9ক আমি 4 ভাগ কৰিব লাগিব। প্ৰথমে দেখিছেনে 9ক দুভাগ কৰি লৈছোঁ। 9ক দুভাগ কৰি পাইছোঁ 4.5। এতিয়া আকৌ 4.5ক দুভাগ কৰি লৈছোঁ। 4.5ক দুভাগ কৰি পাইছোঁ 2.2। এতিয়া ব্ৰা কাটৰ জোখটো আমি 2.2 ল'ব লাগিব। চাওক চিলাই মাৰ্জিনৰ আঁচডালৰ পৰা লৈছোঁ, দেখিছেনে? চিলাই মাৰ্জিনৰ আঁচডালৰ পৰা 2.2ত এটা বিন্দু দিছোঁ। যদি আপোনালোকক ব্ৰা কাটটো অকণমান সৰুকৈ লাগে তেনেহ'লে সৰু কৰি ল'বও পাৰিব। সৰু কৰিবৰ কাৰণে চাওক চিলাই মাৰ্জিনৰ আঁচডালৰ পৰা 3 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ। আপোনালোকে ব্ৰা কাটটো ইমান ডাঙৰকৈ নাকাটিলেও হ'ব। 3 ইঞ্চি দূৰত্বত যে মই বিন্দুটো দিছোঁ সেইটো জোখত ব্ৰা কাটটো কাটিলেও জোখৰ হ'ব। এতিয়া চাওক আৰ্মহোলৰ এই ৰাউণ্ড শ্বেপটোৰ পৰা 2.5 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু ডিঙিৰ ফাললৈ চাওক এই আঁচডালৰ পৰা 1 ইঞ্চি ওপৰলৈ এটা বিন্দু দিছোঁ। এতিয়া এই আটাইকেইটা বিন্দু লগ লগাই ব্ৰা কাটৰ শ্বেপটো দিব লাগিব। যদি আপোনালোকে শ্বেপটো দিবলৈ অসুবিধা পায় তেনেহ'লে চাওক কি কৰিব, এই বিন্দুটোৰ পৰা ওপৰৰ ফাললৈ এনেকৈ আঁচ এডাল টানি ল'ব। এনেকৈ যদি আঁচডাল টানি লয় ব্ৰা কাটৰ শ্বেপটো দিবলৈ সুবিধা হয়। এতিয়া চাওক বিন্দুকেইটা লগ লগাই মই ব্ৰা কাটৰ শ্বেপটো দি লৈছোঁ। ব্ৰা কাটৰ শ্বেপটো দি ল'লোঁ। এতিয়া চাওক বেল্টৰ কাৰণে যে আঁচডাল টানিছিলোঁ এই আঁচডালৰ পৰা দেখিছেনে, ইয়াৰ পৰা 3 ইঞ্চি ওপৰলৈ এটা বিন্দু দিছোঁ। এইটো হুকপটিৰ ছাইডটো হয় আৰু গাৰ ছাইডৰ ফালেও চাওক এই আঁচডালৰ পৰা 3.5 ইঞ্চি ওপৰলৈ এটা বিন্দু দিছোঁ আৰু ব্ৰা কাটটোৰ একেবাৰে সোঁমাজত এটা বিন্দু দিছোঁ আৰু এই বিন্দুটোৰ পৰা চাওক ওপৰ ভাগলৈ 2.5 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ। এতিয়া এই আটাইকেইটা বিন্দু লগ লগাই ব্ৰা কাটৰ শ্বেপটো দি ল'ম। চাওক বিন্দুকেইটা লগ লগাই ব্ৰা কাটৰ শ্বেপটো মই দি লৈছোঁ। যদি আপোনালোকে এনেধৰণে শ্বেপটো দিবলৈ অসুবিধা পায় তেনেহ'লে স্কেল পাৰ্টৰ সহায়তো ব্ৰা কাটৰ এই শ্বেপটো দিব পাৰিব। দেখিছেনে ব্ৰা কাটৰ শ্বেপটো মই দি ল'লোঁ। ব্লাউজটোৰ সন্মুখৰ ভাগটোৰ জোখমাখখিনি কৰি কাটি ল'লোঁ। এতিয়া ব্ৰা কাটটো ডাঙৰকৈ কাটিব লাগিব। ব্ৰা কাটটো ডাঙৰকৈ কাটিবৰ কাৰণে চাওক কাগজখনত মই ব্ৰা কাটৰ শ্বেপটো আঁকি লৈছোঁ। এতিয়া চাওক ছাইডৰ ফালে 1 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ, মানে এইফাললৈ 1 ইঞ্চি বহাই লৈছোঁ আৰু হুকপটিৰ ছাইডৰ ফালে চাওক 1.2ত এটা বিন্দু দিছোঁ। দেখিছেনে? এই আঁচডালৰ পৰা 1.2ত এটা বিন্দু দিছোঁ আৰু বিন্দু দুটা ব্ৰা কাটৰ শ্বেপটোৰ সৈতে এনেদৰে মিলাই ল'লোঁ। ব্ৰা কাটৰ শ্বেপটো মিলাই ল'লোঁ। এতিয়া চাওক ওপৰ ভাগলৈ এই আঁচডালৰ পৰা দেখিছেনে 0.7ত এটা বিন্দু দিছোঁ, মানে এইফালে 0.7 বহাই লৈছোঁ আৰু ছাইডৰ ফালেও চাওক 0.7 বহাই লৈছোঁ। দেখিছেনে? ইয়াৰ পৰা 0.7ত এটা বিন্দু দিছোঁ। যদি আপোনালোকক ব্ৰা কাটটো অকণমান দকৈ কটা লাগে তেনেহ'লে চাওক ওপৰৰ পৰা দেখিছেনে 0.1ত এটা বিন্দু দিছোঁ। আপোনালোকে 0.2 ল'ব পাৰে। যদি বেছিকৈ কটা লাগে তেতিয়া আপোনালোকে 0.2 লৈ ল'ব। এতিয়া চাওক ব্ৰা কাটৰ শ্বেপটো মই বিন্দুকেইটাৰ সৈতে এনেদৰে মিলাই ল'লোঁ আৰু এইফালেও চাওক এই বিন্দুটোৰ পৰা দেখিছেনে তলৰ ভাগলৈ ব্ৰা কাটটো মিলাই লৈছোঁ।
এতিয়া চাওক ওপৰৰ বিন্দুটোৰ পৰা দেখিছেনে এই বিন্দুটোৰ সৈতে মিলাই আঁচডাল টানি ল'লোঁ। ব্ৰা কাটটো শ্বেপটো মই আকৌ অকণমান ভালদৰে মিলাই লৈছোঁ। দেখিছেনে ব্ৰা কাটটো মোৰ হৈয়ে গ'ল। এতিয়া ব্ৰা কাটৰ ছেকেণ্ড পাৰ্টটো কাটিব লাগিব। ছেকেণ্ড পাৰ্টটো কাটিবৰ কাৰণে চাওক ব্ৰা কাটটো মই জুখি লৈছোঁ আৰু ইয়াতে পাইছোঁ 8। এতিয়া চাওক এই কাগজখনত 8 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ। আকৌ চাওক এই বিন্দুটোৰ পৰা দেখিছেনে ওপৰ ভাগলৈ 3.5 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু এইফালেও 3.5 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ। দুয়োটা বিন্দু 8 ইঞ্চি দূৰত্বত পৰিছেনে নাই পৰা এবাৰ চাই ল'লোঁ। এতিয়া আটাইকেইটা বিন্দু লগ লগাই বক্স আকাৰত মই বনাই লৈছোঁ। বক্স আকাৰত বনাই ল'লোঁ। এতিয়া চাওক শুকপটিৰ ছাইডৰ ফালে 1 ইঞ্চি তললৈ এটা বিন্দু দিছোঁ আৰু এইফালে আধা ইঞ্চি তললৈ এটা বিন্দু দিছোঁ। এতিয়া শ্বেপটো দিব লাগিব। শ্বেপটো দিবলৈ চাওক ব্ৰা কাটৰ যে এই শুকপটিৰ ছাইডটো দেখিছে এই শুকপটিৰ ছাইডটো চাওক এই বিন্দুটোৰ সৈতে এনেদৰে মিলাই লৈছোঁ। দেখিছেনে দুয়োটা বিন্দুত ব্ৰা কাটৰ শ্বেপটো এনেদৰে মিলাই লৈ চাওক ছেকেণ্ড পাৰ্টৰ শ্বেপটো মই দি লৈছোঁ। একেবাৰে নতুনকৈ ব্লাউজ কাটিং শিকাসকলে এনেদৰে শ্বেপবিলাক দি চাব। খুব সহজভাৱে আপোনালোকে ব্লাউজ কাটিংটো কৰিব পাৰিব। দেখিছেনে ছেকেণ্ড পাৰ্টটোৰ শ্বেপটো মই দি ল'লোঁ আৰু এতিয়া কাটি ল'ম। যিমান পাৰোঁ একেবাৰে সহজ পদ্ধতিৰে ব্লাউজ কাটিংটো কৰি দেখুৱাবলৈ চেষ্টা কৰিছোঁ। ব্ৰা কাটটো কাটি ল'লোঁ। এতিয়া হাতখন কাটি ল'ম। প্ৰথমে চাওক কাগজখন মই দুজাপ কৰি লৈছোঁ। যিহেতু হাতখনৰ দুটা ছাইড থাকে আগফালৰ ছাইডটো আৰু পাছফালৰ ছাইডটো সেইকাৰণে কাগজখন দুজাপ কৰি লৈছোঁ আৰু বন্ধ ছাইডটো দেখিছেনে এই বন্ধ ছাইডটো নিজৰ গাফালে এনেকৈ দি লৈছোঁ। প্ৰথমে মই হাতখনৰ দিশটো লৈ লৈছোঁ। হাতখন আপোনালোকে যিমানটো জোখত দীঘল দিব বিচাৰে তাতকৈ সদায় 1 ইঞ্চি বঢ়াই ৰাখিব, কিয়নো চিলাওঁতে কাপোৰটো সোমাই যায়। কান্ধৰ ফাললৈও আধা ইঞ্চি কাপোৰ সোমাই যায় আৰু হাতৰ পাতলিটো চিলাওঁতেও আধা ইঞ্চি কাপোৰ সোমাই যায়। সেইকাৰণে সদায় 1 ইঞ্চি বঢ়াই ৰাখিব লাগে। এতিয়া চাওক ব্লাউজৰ দিশটো লৈছোঁ মই ইয়াতে 11 ইঞ্চি, কিয়নো ব্লাউজটো মই 10 ইঞ্চি জোখত দীঘলকৈ ৰাখিব লাগিব। সেইকাৰণে 11 ইঞ্চি লৈছোঁ। কৈছোঁৱে আগতে চিলাওঁতে কাপোৰটো সোমাই যাব। দেখিছেনে 11 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু অলপ আঁতৰলৈ আহি 11 ইঞ্চি ওপৰলৈ এটা বিন্দু দিছোঁ। এতিয়া এই দুয়োটা বিন্দু লগ লগাই আঁচডাল টানি ল'লোঁ আৰু এতিয়া এই আঁচডালৰ পৰা 3.5 ইঞ্চি তললৈ এটা বিন্দু দিছোঁ। আঁচডাল যাতে পোনকৈ টানিব পাৰোঁ সেইকাৰণে চাওক অলপ আঁতৰলৈ আহি আঁচডালৰ পৰা আকৌ 3.5 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ। এতিয়া এই দুয়োটা বিন্দু লগ লগাই আঁচডাল টানি ল'লোঁ। ইয়াতে মই আপোনালোকক এটা কথা ক'ব বিচাৰিছোঁ, যদি আপোনালোকে ব্লাউজৰ হাতখন চুটি ৰাখে ধৰক 5 ইঞ্চি বা 4.5 ইঞ্চি ৰাখে তেতিয়া কিন্তু আপোনালোকে এই আঁচডাল যে মই টানি লৈছিলোঁ এই আঁচডালৰ পৰা 3 ইঞ্চি তললৈ ডাউন কৰিব। আৰু যদি হাতখন 5 ইঞ্চিতকৈ বেছি দীঘল ৰাখে ধৰক 6 ইঞ্চি 8 ইঞ্চি বা 10 ইঞ্চি ৰাখে তেনেহ'লে এই আঁচডালৰ পৰা 3.5 ইঞ্চি তললৈ ডাউন কৰিব। এতিয়া চাওক পিঠিৰ ছাইডটো লৈ মই আৰ্ম হ'লৰ এই ৰাউণ্ড শ্বেপটো জুখি লৈছোঁ। চাওক ফিটাডাল এনেকৈ ৰাখিছোঁ আৰু মই চিলাই মাৰ্জিনৰ আঁচডাললৈকে এনেকৈ জুখি লৈছোঁ আৰু ইয়াতে পাইছোঁ 9 ইঞ্চি। আধা ইঞ্চি এতিয়া কমাই দিম কিয়নো কান্ধৰ ফাললৈ চিলাওঁতে কাপোৰটো সোমাই যাব। দেখিছেনে এই কান্ধৰ ছাইডৰ পৰা আধা ইঞ্চি এতিয়া মই কমাই দিছোঁ। চাওক আধা ইঞ্চি কমাই ইয়াৰ পৰা মই এতিয়া জুখি লৈছোঁ আৰু ইয়াতে পাইছোঁ 8.5 ইঞ্চি। ব্লাউজটো বহল কৰিবৰ কাৰণে যে 1.5 ইঞ্চি বঢ়াই ৰাখিছিলোঁ এই 1.5 ইঞ্চিটো আমি ল'ব লাগিব। পিঠিৰ আৰ্মহোল জুখি যে 8.5 ইঞ্চি পাইছিলোঁ সেই 8.5 ইঞ্চিটো ইয়াতে এতিয়া ল'ব লাগিব। দেখিছেনে কোণটোৰ পৰা মই 8.5 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু এই বিন্দুটোৰ পৰা আকৌ 1.5 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ। 1.5 ইঞ্চিটো যে বঢ়াই ৰাখিছিলোঁ সেই 1.5 ইঞ্চিটো ইয়াতে লৈ লৈছোঁ। এতিয়া চাওক মই এনেদৰে শ্বেপ এটা দি লৈছোঁ। দেখিছেনে 1.5 ইঞ্চি দূৰত্বত যে বিন্দুটো দিছোঁ এই বিন্দুটো অকণমান তললৈ ডাউন কৰি দিব। এতিয়া চাওক মই 8.5 ইঞ্চি দূৰত্বত যে দিছিলোঁ বিন্দুটো এই বিন্দুটোৰ পৰা এই কোণটোলৈকে এনেকৈ আঁচডাল টানি ল'লোঁ আৰু এনেকৈ শ্বেপটো অকণমান মিলাই ল'লোঁ। এতিয়া চাওক এই বন্ধ ছাইডটোৰ পৰা 1.5 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু এই যে কোণীয়াকৈ আঁচডাল টানি লৈছিলোঁ দেখিছে নহয় এই আঁচডালৰ
একেবাৰে সোঁমাজত আকৌ এটা বিন্দু দিছোঁ। এতিয়া আকৌ সোঁমাজৰ এই বিন্দুটোৰ পৰা ওপৰৰ ভাগলৈ আধা ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ। এতিয়া মই হাতখনৰ শ্বেপটো দি ল'ম চাব। বন্ধ ছাইডটোৰ পৰা যে 1.5 ইঞ্চি দূৰত্বত বিন্দুটো দিছিলোঁ, এই বিন্দুটোৰ পৰা হাতখনৰ শ্বেপটো এতিয়া মিলাব লাগিব। দেখিছেনে? এনেদৰে আপোনালোকে প্ৰথমে ফুট ফুট কৰি শ্বেপ এটা দি ল'ব। শ্বেপটো দিওঁতে অকণমান সাৱধানে দিব, যাতে শ্বেপটো একা বেকা হৈ নাযায়, সেইখিনি মন কৰিব। এতিয়া চাওক, হাতখনৰ শ্বেপটো মই ধুনীয়াকৈ মিলাই লৈছোঁ। শ্বেপটো ধুনীয়াকৈ মিলাই ল'লোঁ। এতিয়া চাওক, হাতখন আপোনালোকক যিমানটো জোখত বহল লাগে সিমানটো জোখত ৰাখি ল'ব। ইয়াতে মই 5 ইঞ্চি জোখত হাতখন বহল ৰাখিছোঁ। এতিয়া চাওক, 8.5 ইঞ্চি দূৰত্বত যে বিন্দুটো দিছিলোঁ, এই বিন্দুটোৰ পৰা এই বিন্দুটোলৈকে এনেকৈ আঁচডাল টানি ল'লোঁ। আৰু এইটোৱে হৈছে চিলাই মাৰ্জিনৰ আঁচডাল। আৰু 1.5 ইঞ্চি যে বহাই ৰাখিছিলোঁ, আকৌ এইফালেও মই 1.5 ইঞ্চি বহাই ৰাখিছোঁ। এতিয়া চাওক, পুনৰবাৰ আঁচডাল এনেকৈ টানি মিলাই ল'লোঁ। হাতখনৰ জোখমাখখিনি কৰি হৈ গ'ল। এতিয়া মই হাতখন কাটি ল'ম। হাতখনৰ জোখমাখখিনি কৰি হাতখন কাটি ল'লোঁ। এতিয়া আগফালৰ ছাইডটো কাটিব লাগিব। আগফালৰ ছাইডটো আপোনালোকক মই একেবাৰে সহজ পদ্ধতিৰে কাটি দেখুৱাম চাব। এই যে দেখিছে চিলাই মাৰ্জিনৰ আঁচডাল, এই আঁচডালতে অকণমান কাটি চিন এটা দি ল'লোঁ। এতিয়া চাওক, হাতখনৰ ভিতৰৰ ফাললৈ দেখিছেনে, চিলাই মাৰ্জিনৰ আঁচডালত যে মই চিনটো দি লৈছিলোঁ, এই চিনটোৰ পৰা এতিয়া চাওক 1 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ। এতিয়া চাওক, চিলাই মাৰ্জিনৰ আঁচডালৰ পৰা যে 1 ইঞ্চি দূৰত্বত বিন্দুটো দিছিলোঁ, এই বিন্দুটোৰ সৈতে এতিয়া এই চিলাই মাৰ্জিনৰ আঁচডাল এনেকৈ মিলাই লৈছোঁ। দেখিছেনে? এনেকৈ মিলাই লোৱাৰ পাছত ইয়াতে মই শ্বেপটো আঁকি লৈছোঁ। যিমান পাৰোঁ একেবাৰে সহজ পদ্ধতিৰে হাতখন কাটি দেখুৱাবলৈ মই চেষ্টা কৰিলোঁ। আৰু যিসকলে একেবাৰে নতুনকৈ ব্লাউজ চিলাবলৈ শিকি আছে, তেওঁলোকে হাতখন এবাৰ এনেকৈ কাটি চাবচোন। হাতখন কাটি ল'লোঁ আৰু ব্লাউজ কাটিং কৰি মোৰ হৈ গ'ল। এতিয়া ব্লাউজটো আপোনালোকক চিলাই দেখুৱাম। এতিয়া চাওক, কাপোৰত ব্লাউজ কাটিং কৰিবলৈ কাপোৰখন সদায় দুজাপ কৰি ল'ব। আৰু চাওক, কাপোৰখনৰ যে বন্ধ ছাইডটো দেখিছে, বন্ধ ছাইডটো মই নিজৰ গা ফালে দি লৈছোঁ। প্ৰথমে মই পিঠিৰ ছাইডটো কাটি ল'ম। পিঠিৰ ছাইডটো কাটিবৰ কাৰণে চাওক, যিটো যে আৰ্মহোল ছাইড দেখিছে, সেই আৰ্মহোল ছাইডটো কাপোৰখনৰ খোলা ছাইডৰ ফালে ৰাখিছোঁ। আৰু পিঠিৰ যে এই ৰাউণ্ড শ্বেপটো দেখিছে, এই ৰাউণ্ড শ্বেপটো কাপোৰখনৰ বন্ধ ছাইডৰ ফালে ৰাখিছোঁ। আৰু এইটো হৈছে আৰ্মহোল ছাইডটো, দেখিছেনে? এনেকৈয়ে আপোনালোকে কাপোৰখনৰ ওপৰত ফৰ্মাবিলাক পাৰি ব্লাউজ কাটিংটো কৰি ল'ব। প্ৰথমে কিন্তু সদায় লাইনিং কাপোৰটোত ব্লাউজ কাটিংটো কৰি ল'ব। দেখিছেনে? লাইনিং কাপোৰটোত প্ৰথমে মই ব্লাউজ কাটিংটো কৰি ল'লোঁ। আৰু ব্লাউজ কাটিংটো কৰি লোৱাৰ পাছত লাইনিং কাপোৰখিনি এনেদৰে মিলাই ল'লোঁ। লাইনিং কাপোৰখিনি কাটি হোৱাৰ পাছত চাওক, ব্লাউজ পিচটোৰ ওপৰত লাইনিং কাপোৰখিনি এনেদৰে পাৰি ব্লাউজ পিচটো কাটি ল'লোঁ। এতিয়া চাওক, ব্লাউজটো কেনেকৈ চিলাম। প্ৰথমে সদায় ব্ৰা কাটটো চিলাব লাগিব। চিলোৱাৰ আগতে সদায় এনেদৰে মিলাই ল'ব। যিটো ৰাউণ্ড শ্বেপ দেখিছে যে, সেই ৰাউণ্ড শ্বেপটো এনেদৰে মুখামুখিকৈ ৰাখিব। আৰু যদি আপোনালোকে ছেকেণ্ড পাৰ্টটো মিলাব নোৱাৰে, তেনেহ'লে কি কৰিব চাওক, সমানকৈ জাপি ল'ব। দেখিছেনে? এনেদৰে জাপি ল'ব। আৰু যিটো ঠেক ছাইড দেখিব, সেই ঠেক ছাইডটো ব্লাউজটোৰ শুকতিৰ ছাইডৰ ফালে দি ল'ব। দেখিছেনে? এইটো ঠেক ছাইড হয়। আৰু চাওক, ঠেক ছাইডটো মই শুকতিৰ ছাইডৰ ফালে এনেকৈ ৰাখি লৈছোঁ। বুজি পালেনে বাৰু আপোনালোকে? এতিয়া চাওক, ব্ৰা কাটটো মই কেনেকৈ চিলাম। নতুনকৈ শিকাসকলৰ বহুতেই চিলনিবিলাক বেকা হয় বুলি মোক কমেণ্ট আৰু মেছেজ কৰিছে। যদি আপোনালোকৰ তেনেধৰণৰ অসুবিধা হৈছে, তেনেহ'লে চাওক, এনেকৈ চিন এটা দি ল'ব। দেখিছেনে? ছেকেণ্ড পাৰ্টটোত মই দুয়োটা পিছতে সমান জোখত চিন এটা দি ল'লোঁ। আৰু এই চিনটো পোনোতে ব্ৰা কাটটো এতিয়া চিলাই দিম। চিলাবৰ কাৰণে চাওক, সমান জোখৰ দুয়োটা পিচ এনেদৰে মই মিলাই লৈছোঁ। দেখিছেনে? এনেদৰে মিলাই লোৱাৰ পাছত ছেকেণ্ড পাৰ্টটোত যে মই চিনটো দিছিলোঁ, এই চিনটোৰ পুনৰ পৰা ব্ৰা কাটটো চিলাই দিছোঁ। ব্ৰা কাটটো চিলাই ল'লোঁ। এতিয়া এইটো পিছো চিলাই দেখুৱাম। চাওক, দুয়োটা পিচ সমান জোখত এনেদৰে মিলাই লৈ চিনটো যে দিছিলোঁ, চিনটোৰ পোনত ব্ৰা কাটটো চিলাই দিছোঁ। আপোনালোকে যদি একেবাৰে নতুনকৈ ব্লাউজ কাটিং শিকি আছে বা শিকিব বিচাৰিছে, তেনেহ'লে ভিডিঅ'টো ভালদৰে চাব আৰু সকলোখিনি কথা ভালদৰে বুজি পাব। সূতাখিনি ওলাই নাযাবৰ কাৰণে চাওক,
চিলনিটোৰ ছাইডত মই আকৌ এবাৰ চিলাই দিছোঁ। দেখিছেনে দুয়োটা পিচ মই এনেদৰে চিলাই ল'লোঁ। এতিয়া মাজৰ অংশটো চিলাব লাগিব। মাজৰ অংশটো চিলাবৰ কাৰণে চাওক এনেদৰে ব্ৰা কাটটো জাপি ল'ব। দেখিছেনে চিলনি দুটা সমান জোখত এনেদৰে মিলাই লৈ মাজৰ অংশটো সমান জোখত উলিয়াই লৈছোঁ। এনেদৰে মাজৰ অংশটো উলিয়াই লোৱাৰ পাছত চাওক কোনীয়াকৈ আঁচডাল টানি ল'লোঁ আৰু এই আঁচডালৰ ওপৰতে চিলনিটো চিলাই দিছোঁ। এই চিলনিটো ব্ৰা কাটৰ যে মাজৰ চিলনিটো দেখিছে সেই চিলনিটো ওচৰলৈকে চিলাই নিদিব। দেখিছেনে মই অকণমান ওপৰলৈকেহে চিলনিটো চিলাইছোঁ। যদি একেবাৰে চিলনিটোলৈকে চিলাই দিয়ে ব্ৰা কাটটো দেখিবলৈ বেয়া হয়। এইটো চিলাই হৈ গ'ল। আকৌ এইটো চিলাই দেখুৱাম চাব। দেখিছেনে চিলনি দুটা মই সমান জোখত এনেদৰে মিলাই লৈছোঁ। আপোনালোকে যদি চিলনি দুটা নিমিলাই কাপোৰখন সমান জোখত মিলাই লয় তেতিয়া কিন্তু চিলনিটো একেবাৰে সোঁমাজত নপৰিব। সেইকাৰণে সদায় চিলনি দুটা মিলাইহে ব্ৰা কাটটোৰ মাজৰ অংশটো চিলাই দিব। আৰু চাওক ব্ৰা কাট দুটা চিলাই মোৰ হৈ গ'ল আৰু দেখিছেনে ব্ৰা কাটৰ চিলনি দুটা একেবাৰে সমান জোখত ধুনীয়াকৈ মিলি গৈছে। আপোনালোকেও এবাৰ এনেকৈ চিলাই চাব আৰু ধুনীয়াকৈ ব্লাউজটো চিলাব পাৰিব। এতিয়া চাওক ব্ৰা কাটটো এই ছাইড পাৰ্টটোৰ লগত চিলাব লাগিব। চিলোৱাৰ আগতে দেখিছেনে এনেদৰে মই মিলাই চাই লৈছোঁ চিধা ছাইডটো। আৰু এতিয়া চাওক ব্ৰা কাটটো আৰু ছাইড পাৰ্টটোৰ চিধা ভাগটো মিলাই দেখিছেনে মানে দুয়োটা কোণ সমান জোখত মিলাই ব্ৰা কাটটো ছাইড পাৰ্টটোৰ সৈতে চিলাই দিছোঁ। ব্ৰা কাটটো ছাইড পাৰ্টটোৰ লগত চিলাই হোৱাৰ পাছত চিলনিটোৰ বাহিৰৰ ফালে যিখিনি কাপোৰ বাঢ়ি আছিলে কাপোৰখিনি অকণমান মই কাটি লৈছোঁ। এনেকৈ যদি কাটি লোৱা হয় কাপোৰখনৰ ভাঁজটো দিবলৈ ভাল হয় আৰু খুব ধুনীয়াকৈ ভাঁজটো বহে। দেখিছেনে ব্ৰা কাটটো মই ছাইড পাৰ্টটোৰ লগত চিলাই ল'লোঁ। এতিয়া চাওক ব্ৰা কাটটোৰ ওপৰ ভাগলৈ চিলনি এটা মই চিলাই দিম। ব্ৰা কাটটোত নহয় ছাইড পাৰ্টটোৰ একেবাৰে কিনাৰে কিনাৰে চিলাইছোঁ। দেখিছেনে বহুতে ব্ৰা কাটটোৰ ওপৰতে চিলনিটো চিলাই দিছে। তেনেকৈ চিলালে ভাল নহ'ব। সদায় আপোনালোকে ছাইড পাৰ্টটোৰ একেবাৰে কিনাৰে কিনাৰে চিলাব যদি ওপৰ ভাগলৈ চিলনিটো চিলাওঁ বুলি ভাবে। এইটো চিলনি নিচিলালেও কোনো কথা নাই, কিন্তু কিছুমান কাষ্টমাৰে চিলাবলৈ কয় কাৰণে মই চিলাই দিওঁ। দেখিছেনে একেবাৰে কিনাৰে কিনাৰে মই চিলনিটো চিলাই দিছোঁ। এটা ভাগ চিলাই ল'লোঁ। এইটো ভাগো চিলাই দেখুৱাম চাব। চাওক ব্ৰা কাটৰ কোণটো ছাইড পাৰ্টটোৰ কোণটোৰ সৈতে সমান জোখত এনেদৰে মিলাই লৈ ব্ৰা কাটটো ছাইড পাৰ্টটোৰ সৈতে চিলাই দিছোঁ। বুজি নোপোৱাসকলে ভিডিঅ'টো আকৌ এবাৰ ভালদৰে চাব। আপোনালোকে বুজি পাবৰ কাৰণে আকৌ এবাৰ মই চিলাই দেখুৱাইছোঁ। চিলনিবিলাক আপোনালোকে বহুত বেছি ভিতৰৰ ফালে সুমুৱাই চিলাই নিদিব। দেখিছেনে ব্ৰা কাটটো মই ছাইড পাৰ্টটোৰ লগত চিলাই ল'লোঁ। এতিয়া চাওক চিলনিটোৰ বাহিৰৰ ফালে বাঢ়ি থকা কাপোৰখিনি অকণমান মই কাটি লৈছোঁ যাতে কাপোৰখনৰ ভাঁজটো ধুনীয়াকৈ দিব পাৰোঁ। চিলনিটোৰ বাহিৰৰ ফালে বাঢ়ি থকা কাপোৰখিনি কাটি লোৱাৰ পাছত চাওক ব্লাউজটোৰ দেখিছেনে সন্মুখৰ ভাগলৈ ছাইড পাৰ্টটোৰ একেবাৰে কিনাৰে কিনাৰে চিলাই দিছোঁ। বহুতেই এই চিলনিটো ব্ৰা কাটটোৰ ওপৰতে চিলাই দিছে। ব্ৰা কাটটোৰ ওপৰত আপোনালোকে এই চিলনিটো নিচিলাব। সদায় ছাইড পাৰ্টটোৰ ওপৰত একেবাৰে কিনাৰে কিনাৰে চিলাই দিব। দুয়োটা পিচ চিলাই ল'লোঁ। চিলাই হোৱাৰ পাছত চাওক দুয়োটা পিচ মই সমান জোখত এনেদৰে মিলাই ল'লোঁ। কিছুমানৰ যে ব্লাউজটো খহি যায় বুলি কয়, খহি যোৱাৰ আচলতে কাৰণ কেইবাটাও থাকে। তাৰে এটা কাৰণ দেখাইছোঁ চাব। ব্লাউজটো যদি আপোনালোকে আগাগুৰিয়াকৈ চিলাই মানে কান্ধটো যদি সমানকৈ নলয় তেতিয়াও ব্লাউজটো খহি যায়। চাওক এই দুয়োটা পিচ চিলাই হোৱাৰ পাছত আপোনালোকে সদায় কান্ধটো এনেদৰে মিলাই ল'ব। যদি আগাগুৰিয়া হৈ থকা দেখে সমান জোখত মিলাই কাটি ল'ব। দেখিছেনে মই দুয়োটা পিচ সমান জোখত এনেদৰে মিলাই ল'লোঁ। এতিয়া চাওক মই বেল্টৰ পিচটো চিলাব লাগিব। বেল্টৰ পিচটো চিলাবৰ কাৰণেও চাওক মই এই দুয়োটা পিচ সমান জোখত এনেদৰে মিলাই লৈ দেখিছেনে চিলনিটোৰ জোখত চিন এটা দি লৈছোঁ যাতে সমান জোখত মই দুয়োটা পিছতে বেল্টৰ পিচটো চিলাব পাৰোঁ। আৰু এইফালেও চাওক ব্ৰা কাটৰ এই চিলনি দুটা সমান জোখত এনেদৰে মিলাই লৈ দেখিছেনে
চিলনিটোৰ জোখত ইয়াতে মই অকণমান কাটি লৈছোঁ, দেখিছেনে? বেল্টৰ পিচটো যাতে মই দুয়োটা পিছত সমান জোখত চিলাব পাৰোঁ, সেইকাৰণে দুয়োটা পিচ সমান জোখত মিলাই মই চিন এটা দি লৈছোঁ। এতিয়া চাওক বেল্টৰ পিচটো কেনেকৈ চিলাম। বেল্টৰ যে অকণমান দকৈ কটা নিচিনা দেখিছে, এই কটা অংশটো সদায় শুকতিৰ ছাইডৰ ফালে হ'ব। চাওক দুয়োটা পিচ চিধা ছাইডটো এনেদৰে মই মিলাই লৈছোঁ আৰু পোনকৈ কাপোৰখন মিলাই লৈছোঁ, দেখিছেনে? এনেদৰে পোনকৈ মিলাই ল'লোঁ। আৰু চাওক বেল্টৰ কোণটোৰ লগত আপোনালোকে কাপোৰখন এনেদৰে মিলাই নিচিলাব, দেখিছেনে? কাপোৰখন পোনাই দিওঁতে যেনেদৰে থাকে ঠিক তেনেদৰে কাপোৰখন আপোনালোকে চিলাই দিব। ব্ৰা কাটৰ মাজৰ অংশটো চিলাওঁতে যে কাপোৰখন বাঢ়ি আছিলে, এই কাপোৰখন চাওক গাৰ ছাইডৰ ফালে এনেকৈ মুটুকাই লৈ চিলাই দিছোঁ। বেল্টৰ পিচটো চিলাই ল'লোঁ। এতিয়া চাওক ওপৰ ভাগলৈ দেখিছেনে? বেল্টৰ একেবাৰে কিনাৰে কিনাৰে চিলাব লাগিব। চিলোৱাৰ আগতে মই ভাঁজটো ধুনীয়াকৈ মিলাই লৈছোঁ। এতিয়া চাওক বেল্টৰ ওপৰত একেবাৰে কিনাৰে কিনাৰে চিলাই দিছোঁ। আকৌ চাওক মাজতে অকণমান গেপ ৰাখি কিনাৰত চিলাই দিছোঁ। বেল্টৰ পিচটো চিলাই ল'লোঁ। আপোনালোকে বুজি পাবৰ কাৰণে আকৌ এবাৰ চিলাই দেখুৱাইছোঁ চাব। চাওক দুয়োটা পিচ এনেদৰে মিলাই ল'ব, দেখিছেনে? দুয়োটা পিচৰ চিধা ছাইডটো এনেদৰে মিলাই ল'ব আৰু চাওক এই কোণ দুটা মিলাই কেতিয়াও নিচিলাব। কাপোৰখন পোনাওতে যেনেদৰে থাকে ঠিক তেনেদৰেই আপোনালোকে বেল্টৰ পিচটো চিলাই দিব। আকৌ চাওক বেল্টৰ ওপৰ ভাগলৈ দেখিছেনে? বেল্টৰ কিনাৰে কিনাৰে চিলাই দিছোঁ। বেল্টৰ পিচ দুটা চিলাই ল'লোঁ। এতিয়া হুকপটিৰ ছাইড দুটা চিলাব লাগিব। প্ৰথমে মই হুক লগোৱা ছাইডটো চিলাই ল'ম আৰু হুক লগোৱা ছাইডটো চিলাবৰ কাৰণে চাওক লাইনিং কাপোৰটো মই ব্যৱহাৰ কৰিছোঁ আৰু কাপোৰখন মই চাওক 1.5 ইঞ্চিতকৈ অকণমান বহলকৈ কাটি লৈছোঁ। এতিয়া চাওক কাপোৰখন মই সমান জোখত এনেদৰে জাপি লৈছোঁ, দেখিছেনে? কাপোৰখন এনেদৰে দুজাপ কৰি লৈ চাওক ব্লাউজটোৰ চিধা ছাইডৰ ফালে দি কিনাৰে কিনাৰে চিলাই দিছোঁ। বহুত বেছি ভিতৰৰ ফালে চিলনিবিলাক সুমুৱাই চিলাই নিদিব। চাওক মই কিমানটো জোখত চিলাইছোঁ, ইমানটো জোখত চিলালে আপোনালোকে হুকপটিটো ধুনীয়াকৈ লগাব পাৰিব। হুকপটিৰ কাপোৰখন চিলাই ল'লোঁ। এতিয়া চাওক ব্লাউজটোৰ ভিতৰৰ ফাললৈ দেখিছেনে? চিলনিটোৰ ছাইডৰ ফালে আকৌ এবাৰ মই চিলাই দিছোঁ। এই ছাইডটো চিলাই হোৱাৰ পাছত এতিয়া চাওক কাপোৰখন ধুনীয়াকৈ ভাঁজ কৰি লৈ কাপোৰখনৰ একেবাৰে কিনাৰে কিনাৰে আকৌ চিলাই দিছোঁ, দেখিছেনে? হুকপটিটো চিলাই ল'লোঁ আৰু চাওক হুকপটিৰ এই যে বাঢ়ি আছে কাপোৰখন মই ডিঙিৰ চেপটোৰ সৈতে মিলাই সমান জোখত কাটি ল'লোঁ। আৰু এতিয়া হুকৰ যে ৰছীকেইডাল লগোৱা থাকে সেই ছাইডটো চিলাব লাগিব। হুকৰ ৰছী লগোৱা ছাইডটো চিলাবৰ কাৰণে চাওক কাপোৰখন মই 4 ইঞ্চি জোখত বহলকৈ কাটি ল'লোঁ। এতিয়া চাওক কাপোৰখন ব্লাউজটো চিধা ছাইডৰ ফালে এনেদৰে ৰাখি লৈ দেখিছেনে? ব্লাউজটোৰ ভিতৰৰ ফাললৈ চিলনিটো মই চিলাই দিছোঁ। আপোনালোকে যদি ব্লাউজটোৰ চিধা ছাইডৰ ফালে কাপোৰখন চিলাবলৈ অসুবিধা পায়, যিসকলে নতুনকৈ শিকিছে তেনেদৰে চিলাবলৈ তেওঁলোকে অসুবিধা পায়, তেনেকৈ অসুবিধা পালে আপোনালোকে চাওক ব্লাউজটো চিধা ছাইডৰ ফালে এনেকৈ হুকপটিৰ কাপোৰখন চিলাব পাৰিব।
চিলাই হোৱাৰ পাছত চাওক হুকপটিৰ কাপোৰখন ব্লাউজটো চিধা ছাইডৰ ফালে এনেদৰে পটি এটা বনাই লৈছোঁ, দেখিছেনে? এনেদৰে পটিটো বনাই লোৱাৰ পাছত পটিটোৰ একেবাৰে কিনাৰে কিনাৰে চিলাই দিছোঁ। ওপৰৰ ভাগটো চিলাই হোৱাৰ পাছত ভিতৰৰ ভাগলৈ কাপোৰখন এনেদৰে এবাৰ মুটকাই ল'লোঁ। আকৌ এটা ভাঁজ দি, দেখিছেনে? কাপোৰখনৰ আকৌ এটা ভাঁজ দি চিলনিটোৰ ওপৰত ৰাখি আকৌ কাপোৰখনৰ কিনাৰে কিনাৰে চিলাই দিছোঁ। হুকপটিটো চিলাই হোৱাৰ পাছত চাওক বাঢ়ি থকা কাপোৰখিনি সমান জোখত মিলাই কাটি ল'লোঁ। হুকপটিটো লগাই ল'লোঁ। এতিয়া চাওক পিঠিৰ ছাইডটো মই চিলাব লাগিব। এইটো হৈছে পিঠিৰ ছাইডটো। পিঠিৰ ছাইডটো চিলাবৰ কাৰণে দেখিছেনে কাপোৰখন মই সমান জোখত এনেদৰে জাপি লৈছোঁ। সদায় কাপোৰখন জাপোঁতে আৰ্মহোলটো এনেদৰে মিলাই ল'ব, দেখিছেনে? আৰ্মহোলটো মিলাই লৈ মই মাজৰ অংশটো উলিয়াই ল'লোঁ। এতিয়া চাওক মাজৰ অংশটো চিলাবৰ কাৰণে মাজৰ এই অংশটোৰ পৰা দেখিছেনে 4 ইঞ্চি দূৰত্বত এটা চিন দিছোঁ আৰু চাওক এই চিনটোতে অকণমান কাটি লৈছোঁ যাতে দুয়োটা পিছত সমান জোখত চিনটো পৰে। এতিয়া চাওক ইয়াৰ পৰা 5 ইঞ্চি ওপৰলৈ এটা বিন্দু দি লৈছোঁ। আপোনালোকে ওপৰৰ অংশটো কিমান চিলাই নিজৰ হিচাপমতে চিলাব পাৰিব, খালি মন কৰিব ইয়াৰ পৰা যাতে ওপৰলৈকে চিলনিটো চিলাই নিদিয়ে। এতিয়া চাওক চিলাবৰ কাৰণে এই যে মই চিনটো দি লৈছিলোঁ, এই চিনটোৰ পোনতে দেখিছেনে কাপোৰখন ভাঁজ কৰি লৈছোঁ। চাওক কাপোৰখন সমান জোখত এনেদৰে ভাঁজ কৰি লৈছোঁ আৰু কাপোৰখনৰ বন্ধ ছাইডটোৰ পৰা চাওক আধা ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ। এতিয়া চাওক 5 ইঞ্চি ওপৰলৈ যে বিন্দুটো দিছিলোঁ, এই বিন্দুটোৰ পৰা আধা ইঞ্চি দূৰত্বত দিয়া বিন্দুটোৰ সৈতে এনেকৈ কোণীয়াকৈ আঁচডাল টানি মিলাই ল'লোঁ। এতিয়া মই আঁচডালৰ ওপৰতে চিলনিটো চিলাই দিম। এটা ছাইড চিলাই ল'লোঁ। এতিয়া চাওক এইটো ছাইডো মই চিলাই ল'ম। চিলাবৰ কাৰণে চাওক চিনটো যে মই দি লৈছিলোঁ, এই চিনটোৰ পোনতে কাপোৰখন ধুনীয়াকৈ পোনাই লৈছোঁ, দেখিছেনে? কাপোৰখন এনেদৰে পোনাই লোৱাৰ পাছত চাওক ওপৰৰ ভাগলৈ মই 5 ইঞ্চি দিছিলোঁ, ইয়াতো 5 ইঞ্চি দূৰত্বত মই চিনটো দি কোণীয়াকৈ আঁচডাল টানি ল'লোঁ আৰু এতিয়া চাওক আঁচডালৰ ওপৰতে চিলনিটো চিলাই দিম। পিঠিৰ ভাগটো চিলাই ল'লোঁ। এতিয়া চাওক পিঠিৰ ভাগটোৰ লগত সন্মুখৰ এই ভাগটো জইন কৰিব লাগিব, মানে এতিয়া আমি কান্ধটো চিলাব লাগিব। প্ৰথমে চাওক ব্লাউজটো চিধা ছাইডৰ ফালে একেবাৰে কিনাৰে কিনাৰে মই চিলাই দিছোঁ। এনেকৈ যদি চিলাই লোৱা হয় তেতিয়া ব্লাউজটোৰ সূতাবিলাক ওলাই নাযায়, সেইকাৰণে মই এনেকৈ চিলাইছোঁ। আৰু চাওক এইটো ছাইডেও দেখিছেনে দুয়োটা পিচ সমান জোখত মিলাই লৈ একেবাৰে কিনাৰে কিনাৰে চিলাই দিছোঁ। দুয়োটা ছাইড চিলাই ল'লোঁ। এতিয়া চাওক ব্লাউজটোৰ ভিতৰৰ ফাললৈ কাণটো চিলাব লাগিব। কাণটো চিলোৱাৰ আগতে আপোনালোকে এটা কথা মন কৰিব, চাওক এইটো হৈছে ডিঙিৰ ছাইডটো। ডিঙিৰ ছাইডটো বহল হৈ থাকে কাৰণে আচলতে ব্লাউজটো আমাৰ খহি যায়। ব্লাউজটো যদি আপোনালোকৰ খহি যায় তেনেহ'লে কি কৰিব, চাওক ডিঙিৰ ফাললৈ অকণমান ঠেকাই চিলাব। দেখিছেনে ডিঙিৰ ফাললৈ মই অকণমান সুমুৱাই আঁচডাল টানিছোঁ। এতিয়া এই আঁচডালৰ ওপৰতে চিলনিটো চিলাই দিছোঁ। এইটো ছাইডো চিলাই ল'ম চাব। দেখিছেনে ডিঙিৰ ফাললৈ অকণমান ডাউন কৰি মই আঁচডাল টানি লৈছোঁ। এতিয়া চাওক আঁচডালৰ ওপৰতে চিলনিটো চিলাই দিম। কান্ধ দুটা চিলাই ল'লোঁ। এতিয়া চাওক হাত দুখন চিলাব লাগিব।
হাত দুখন চিলোৱাৰ আগতে মই এই দুয়োটা পিচ সমান জোখত চিলাই লৈছোঁ। চাওক, ব্ৰা কাটৰ চিলনি দুটা আৰু বেল্টৰ চিলনি দুটা সমান জোখত এনেদৰে মিলাই লৈ দুয়োটা পিচ চিলাই লৈছোঁ। দুয়োটা ভাগ সমান জোখত চিলাই ল'লোঁ। এতিয়া হাত দুখন চিলাব লাগিব। হাত দুখন চিলোৱাৰ আগতে হাত দুখনৰ চিধা চাইডটো সদায় এনেদৰে মিলাই ল'ব। আৰু চাওক, দুয়োখন হাত সমান জোখত এনেদৰে জাপি ল'ব। দেখিছেনে? হাত দুখন এনেদৰে জাপি লৈ দুয়োখন হাত সমান জোখত আছেনে নাই চাই ল'ব। আগাগুৰিয়া হৈ থাকিলে এনেদৰে সমান জোখত মিলাই কাটি ল'ব। আৰু চাওক, হাত দুখনৰ একেবাৰে সোঁমাজত মই অকণমান কাটি লৈছোঁ। এনেকৈ যদি কাটি লোৱা হয় হাত দুখন চিলাবলৈ সুবিধা হয়। এতিয়া চাওক, হাতখনৰ একেবাৰে মাজৰ অংশটো দেখিছেনে? কান্ধৰ চিলনিটোৰ সৈতে এনেদৰে সমান জোখত মিলাই লৈছোঁ। চাওক, হাতখনৰ যে মাজভাগত মই অকণমান কাটি লৈছিলোঁ, সেই কটা অংশটো কান্ধৰ চিলনিটোৰ সৈতে সমান জোখত মিলাই প্ৰথমে এটা ভাগ মই চিলাই লৈছোঁ। হাতখন চিলাওঁতে কাপোৰটো কেতিয়াও টানি টানি নিচিলাব। মানে নিজৰ গাৰ ফাললৈ কাপোৰখন বেছিকৈ টানি চিলাই নিদিব। আৰ্মহোলৰ শ্বেপটো যেনেদৰে আছে ঠিক তেনেদৰেই হাতখন চিলাই দিব। দেখিছেনে? মই আৰ্মহোলৰ শ্বেপটোৰ মতে হাতখন চিলাই দিছোঁ। আৰু চাওক, দুয়োখন হাত যদি আপোনালোকে সমান জোখত মিলাবলৈ অসুবিধা পায় তেনেহ'লে চাওক, ওপৰৰ পৰা দেখিছেনে আধা ইঞ্চি দূৰত্বত মই এটা চিন দি লৈছোঁ আৰু এই চিনটোৰ পোনতে হাতখন চিলাই দিছোঁ। এই চিলনিবিলাক যদি সমান জোখত আপোনালোকে নিচিলায় তেতিয়া কি হয় জানেনে? কঁকালটো যেতিয়া আমি চিলাম, মানে কঁকালৰ পাতলিটো যেতিয়া চিলাম তেতিয়া কিন্তু চিলাবলৈ আমাৰ অসুবিধা হ'ব। মানে ব্লাউজটো আগাগুৰিয়া হৈ থাকিব। সেইকাৰণে এই চিলনিবিলাক সদায় সমান জোখত মিলাবলৈ চেষ্টা কৰিব। হাতখনৰ এটা ভাগ মই চিলাই ল'লোঁ। এতিয়া চাওক, এইটো ভাগো চিলাই ল'ম। হাতখন চিলাওঁতে আপোনালোকে একেবাৰতে গোটেইখন হাত চিলাই নিদিব। তেনেকৈ যদি গোটেইখন হাত একেবাৰতে চিলাই দিয়ে আপোনালোকে মিলাবলৈ অসুবিধা পাব আৰু হাতখন কোচ খাই থাকিব। এনেদৰে সদায় আপোনালোকে ভাগ ভাগ কৰি হাতখন চিলাই ল'ব। যিসকলে একেবাৰে নতুনকৈ ব্লাউজ চিলাবলৈ শিকি আছে আপোনালোকে সদায় হাতখন এনেদৰে চিলাবলৈ চেষ্টা কৰিব। দেখিছেনে? আৰ্মহোলৰ শ্বেপটো যেনেদৰে আছে চিলনিটো মই তেনেদৰে চিলাইছোঁ। আকৌ চাওক, ওপৰৰ পৰা আধা ইঞ্চি তললৈ চিনটো দি লৈছোঁ আৰু এই চিনটোৰ পোনতে চিলনিটো চিলাই দিছোঁ। এই চিলনিটোৰ ছাইডতে আকৌ এটা চিলনি মই চিলাই দিম, যাতে ব্লাউজটোৰ সূতাবিলাক ওলাই নাযায়। সেইকাৰণে কিনাৰত আকৌ চিলনি এটা চিলাই দিছোঁ। এখন হাত চিলাই ল'লোঁ। এইখন হাতো মই চিলাই দেখুৱাম চাব। দেখিছেনে? হাতখনৰ একেবাৰে মাজৰ অংশটো কান্ধৰ চিলনিটোৰ সৈতে এনেদৰে সমান জোখত মিলাই লৈ হাতখনৰ এটা ভাগ প্ৰথমে চিলাই লৈছোঁ। একেবাৰে নতুনকৈ ব্লাউজ চিলাবলৈ শিকাসকলে এই চিলনিবিলাক সমান জোখত মিলাব নোৱাৰে। সেইকাৰণে মই আপোনালোকক একেবাৰে সহজ উপায়েৰে ব্লাউজটো চিলাই দেখুৱাইছোঁ। চাওক, আধা ইঞ্চি তললৈ এটা চিন দি লৈছোঁ আৰু এই চিনটোৰ পোনতে হাতখন চিলাই দিছোঁ। হাতখনৰ এটা ভাগ চিলাই ল'লোঁ। এতিয়া চাওক, এইটো ভাগো চিলাই ল'ম। দেখিছেনে? আকৌ মাজৰ অংশটোৰ পৰা এই ভাগটো চিলাই লৈছোঁ। চিলনিটোৰ ছাইডত আকৌ চাওক, কিনাৰে কিনাৰে চিলাই দিছোঁ যাতে সূতাবিলাক ওলাই নাযায়। হাত দুখন চিলাই ল'লোঁ। এতিয়া পিঠিৰ পাতলিটো আৰু সন্মুখৰ ভাগৰ পাতলিটো চিলাব লাগিব। পাতলিটো চিলোৱাৰ আগতে চাওক, ব্লাউজটো সমান জোখত এনেদৰে পাৰি ল'ব। প্ৰথমে আৰ্মহোলৰ চিলনি দুটা সমান জোখত মিলাই ল'ব। আৰু চাওক, হাত দুখন মই সন্মুখৰ ভাগলৈ এনেকৈ ৰাখি লৈছোঁ। দেখিছেনে? আৰ্মহোলৰ চিলনি দুটা কিন্তু সদায় সমান জোখত মিলাই ল'ব। আৰ্মহোলৰ চিলনি দুটা দেখিছেনে? সমান জোখত মিলাই মই হাতখন ওপৰ ভাগলৈ এনেকৈ ৰাখি লৈছোঁ আৰু এইফালৰ হাতখনো
ওপৰ ভাগলৈ দি এনেদৰে ৰাখি লৈছোঁ। মানে ব্লাউজটো আপোনালোকে সম্পূৰ্ণ পোনাই ল'ব। দেখিছেনে? ব্লাউজটো মই সমান জোখত পোনকৈ মিলাই ল'লোঁ। এতিয়া চাওক, বাঢ়ি থকা কাপোৰখিনি সমান জোখত মই কাটি ল'ম। দেখিছেনে? স্কেল পাতৰ সহায়ত পোনকৈ আঁচডাল টানি লৈছোঁ আৰু বাঢ়ি থকা কাপোৰখিনি সমান জোখত কাটি মিলাই লৈছোঁ। এইটো ছাইডেও চাওক, পোনকৈ মই আঁচডাল টানি ল'লোঁ আৰু এতিয়া বাঢ়ি থকা কাপোৰখিনি সমানকৈ মিলাই কাটি লৈছোঁ। এতিয়া ব্লাউজটোৰ চিধা ছাইডৰ ফালে একেবাৰে কিনাৰে কিনাৰে চিলাই ল'ম। চিলোৱাৰ আগতে দেখিছেনে? আৰ্মহোলৰ চিলনি দুটা সমান জোখত মিলাই লৈছোঁ আৰু কিনাৰে কিনাৰে চিলাই দিছোঁ। এটা ছাইড চিলাই ল'লোঁ। এতিয়া চাওক, এইটো ছাইডতো মই একেবাৰে কিনাৰে কিনাৰে চিলাই লৈছোঁ। এই চিলনিটো আপোনালোকে নিচিলালেও কোনো কথা নাই। যদি চিলাই দিয়া ব্লাউজটো দেখিবলৈ ভাল হয় আৰু বহুত ধুনীয়া ফিনিচিং হয়, সেইকাৰণেহে মই এই চিলনিটো এনেকৈ চিলাই দিওঁ। দুয়োটা ছাইড চিলাই ল'লোঁ। এতিয়া ব্লাউজৰ দিশটো ল'ব লাগিব। দিশটো ল'বৰ কাৰণে চাওক, হাত দুখন সমান জোখত মিলাই ল'লোঁ আৰু দেখিছেনে? আৰ্মহোলৰ চিলনি দুটা সমান জোখত ধুনীয়াকৈ মিলি গৈছে। আপোনালোকে সদায় আৰ্মহোলৰ চিলনি দুটা কিন্তু সমান জোখত মিলাবলৈ চেষ্টা কৰিব। এতিয়া চাওক, ব্লাউজৰ দিশটো কেনেকৈ ল'ম। ব্লাউজৰ দিশটো ল'বৰ কাৰণে চাওক, কান্ধৰ পৰা মই ফিটাডাল এনেকৈ লৈছোঁ আৰু আপোনালোকে ব্লাউজটো যিমানটো জোখত দীঘল বিচাৰে সিমানটো জোখত লৈ ল'ব। এতিয়া চাওক, ব্লাউজটো মই 13.5 ইঞ্চি জোখত দীঘল কৰিম, সেইকাৰণে 13.5 ইঞ্চি জোখত চিনটো দি লৈছোঁ। এতিয়া চাওক, এই চিনটো পোনতে কাপোৰখন মই ভাঁজ কৰি লৈছোঁ। দেখিছেনে? এনেকৈ যদি কাপোৰখন ভাঁজ কৰি লোৱা হয়, তেতিয়া দুয়োটা ছাইডতে সমান জোখত চিলনিটো ধুনীয়াকৈ বহিব। দেখিছেনে? কাপোৰখন মই সমান জোখত এনেদৰে ভাঁজ কৰি লৈছোঁ আৰু চাওক, এই কোণটোতে অকণমান কাটি লৈছোঁ যাতে দুয়োটা পিচ মই সমান জোখত চিলাব পাৰোঁ। এতিয়া চাওক, পাতলিটো চিলাবৰ কাৰণে এই কটা চিনটোৰ পৰা এই কটা চিনটোলৈকে দেখিছেনে? কাপোৰখন এনেদৰে পোনাই ল'ব। চাওক, কাপোৰখন এনেদৰে পোনাই লৈ অকণমান ভাঁজ এটা দি ল'ব আৰু আপোনালোকে চাওক, পিঠিৰ এই চিলনিটোৰ পোনে পোনে কাপোৰখন অকণমান তলৰ ফাললৈ টানি দিব। দেখিছেনে? অকণমান তললৈ এনেকৈ টানি দিব, তেতিয়া পিঠিটো ওপৰলৈ উঠি নাযায়। এতিয়া চাওক, পাতলিটো কেনেকৈ চিলাম। পাতলিটো চিলাবৰ কাৰণে কাপোৰখন অকণমান মই ঠেককৈ কাটি লৈছোঁ। বেছি যদি বহল হৈ থাকে পাতলিটো দেখিবলৈ বেয়া হয়, সেইকাৰণে যিমান পাৰি মিহিকৈ পাতলিটো চিলাবলৈ চেষ্টা কৰিব। আৰু এই চিলনিটোৰ কাপোৰখন অকণমান কাটি লৈছোঁ, দেখিছেনে? আৰু চাওক, চিলনিটোৰ বাঢ়ি থকা কাপোৰখন ব্লাউজটোৰ গাৰ ছাইডৰ ফালে এনেকৈ ৰাখি লৈছোঁ আৰু অকণমান কাপোৰখন মুটুকাই লৈ চিলাই দিছোঁ। আপোনালোকে এই চিলনিটো মেচিনতো চিলাব পাৰে। মই প্ৰায়বিলাক ব্লাউজ হাতেৰে চিলাওঁ। হাতেৰে চিলালে দেখিবলৈ ভাল হয়, সেইকাৰণে। আপোনালোকে যদি হাতেৰে চিলাবলৈ অসুবিধা পায় তেনেহ'লে মেচিনতে চিলাই দিব। এইটো হেলপতীয়া চিলাই বুলি কয়। দেখিছেনে? অকণমান আঁতৰে আঁতৰে চিলনিটো চিলাই দিব। পিঠিৰ পাতলিটো চিলাই ল'লোঁ। এতিয়া সন্মুখৰ ভাগৰ পাতলিটো চিলাব লাগিব। সন্মুখৰ পাতলিটো চিলাবৰ কাৰণে চাওক, অকণমান যে কাটি চিন এটা দি লৈছিলোঁ, দেখিছেনে? এই কটা অংশটোৰ পৰা কাপোৰখন সমান জোখত মই মিলাই লৈছোঁ। আপোনালোকেও সদায় এনেদৰে মিলাই ল'ব, তেতিয়া শুকতিৰ ছাইড দুটা আগাগৰীয়া নহয়। এতিয়া চাওক, পাতলিটো চিলাবৰ কাৰণে কাপোৰখন অকণমান এনেদৰে মুটুকাই লৈছোঁ। প্ৰথমে মই সন্মুখৰ ভাগটো চিলাই লৈছোঁ, দেখিছেনে? এনেদৰে সন্মুখৰ ভাগটো চিলাই লৈছোঁ আৰু চাওক, পাতলিৰ কাপোৰখন অকণমান মুটুকাই লৈ একেবাৰে কিনাৰে কিনাৰে চিলাই দিছোঁ।
এটা ছাইডৰ পাতলিটো চিলাই ল'লোঁ। এতিয়া মই এইটো ছাইডো চিলাই ল'ম। চিলোৱাৰ আগতে আপোনালোকে সদায় হুক পটিটো কিন্তু মিলাই ল'ব। দেখিছেনে, হুক পটিটো সমান জোখত এনেদৰে মিলাই ল'ব। আৰু অকণমান যে মই কাটি চিন এটা দি লৈছিলোঁ, এই কটা চিনটোলৈকে কাপোৰখন সমান জোখত মিলাই ভাঁজ এটা মই দি ল'লোঁ। এতিয়া চাওক, কাপোৰখন অকণমান এনেদৰে মুটুকাই লৈ পাতলিটো চিলাই দিছোঁ। সন্মুখৰে পাতলি দুটা চিলাই ল'লোঁ। এতিয়া চাওক, পাতলিটো চিলাবৰ কাৰণে যে চিলনিটো অকণমান মই খুলি লৈছিলোঁ, এতিয়া এই চিলনিটো চিলাই দিছোঁ। চিলোৱাৰ পাছত চাওক, চিলনিটোৰ বাহিৰৰ ফালে বাঢ়ি থকা কাপোৰখিনি সমান জোখত আকৌ কাটি লৈছোঁ। আৰু এইফালেও মই চিলনিটো চিলাই লৈছোঁ। এইফালেও চাওক, বাঢ়ি থকা কাপোৰখিনি সমানকৈ কাটি ল'লোঁ। এতিয়া চাওক, ব্লাউজটোৰ ভিতৰ ভাগলৈ একেবাৰে কিনাৰে কিনাৰে চিলাই দিছোঁ। দুয়োটা ছাইডে চিলাই ল'লোঁ। এতিয়া ব্লাউজটোৰ গাৰ জোখটো লৈ ল'ম। আপোনালোকক যিমানটো জোখত লাগে সিমানটো জোখত আপোনালোকে জোখটো লৈ ল'ব। মই ব্লাউজটো চিলাইছোঁ 36 ছাইজৰ, আৰু সেইকাৰণে মই 36 ছাইজতে ব্লাউজৰ গাটো চিলাই দিম। গাৰ জোখটো লৈ ল'লোঁ। এতিয়া চাওক, জোখটো লওঁতে যে মই চিনকেইটা দি লৈছিলোঁ, সেই চিনকেইটা মিলাই কাপোৰখন এনেদৰে ভাঁজ কৰি লৈছোঁ। দেখিছেনে, একেবাৰে সহজ হয় এনেকৈ ব্লাউজটো চিলাবলৈ। দেখিছেনে, এনেদৰে মই ভাঁজ কৰি ল'লোঁ। এতিয়া এই ভাঁজটোতে মই চিলনিটো চিলাই দিম। ইটো ছাইডেও চাওক, কাপোৰখন মই এনেদৰে ভাঁজ কৰি ল'লোঁ। গাৰ জোখটো লওঁতে যে চিনকেইটা দিছিলোঁ, সেই চিনকেইটা মিলাইহে কিন্তু কাপোৰখন এনেদৰে ভাঁজ কৰি লৈছোঁ। এতিয়া চাওক, ভাঁজটোৰ পোনে পোনে চিলনিটো মই চিলাই দিম। দুয়োটা ছাইড চিলাই ল'লোঁ। পাইপিনৰ কাৰণে কাপোৰখন সদায় কোণীয়াকৈ কাটিব। চাওক, এই কোণটোৰ পৰা এই কোণটোলৈকে কাপোৰখন কাটি ল'ম। যদি আপোনালোকে কাটিবলৈ অসুবিধা পায় বা কাটোতে বেকা বেকি হয়, তেনেহ'লে এনেদৰে আঁচডাল টানি ল'ব পাৰে। দেখিছেনে, দুয়োটা কোণ মিলাই আঁচডাল মই টানি ল'লোঁ। এতিয়া এই আঁচডালৰ ওপৰতে কাপোৰখন মই কাটি ল'ম। যদি আপোনালোকে কাপোৰখন চিধাকৈ কাটি পাইপিনটো লগায়, তেতিয়া কিন্তু পাইপিনটো ভাল নহ'ব, ওপৰলৈ উঠি থকাৰ দৰে লাগিব। এতিয়া চাওক, কাপোৰখন মই 1 ইঞ্চি জোখত বহলকৈ কাটি লৈছোঁ। আপোনালোকে তাতকৈ অকণমান বহলকৈও কাটি ল'ব পাৰে। আপোনালোকে নিজৰ চিলাবলৈ সুবিধা হোৱাৰ জোখত কাপোৰখন বহলকৈ কাটি ল'ব। আৰু যিমানটো জোখত আপোনালোকক কাপোৰখন দীঘল লাগে সিমানটো জোখত কাটি ল'ব। আৰু দেখিছেনে, পাইপিনৰ কাপোৰখন মই এনেদৰে কাটি ল'লোঁ। এতিয়া চাওক, পাইপিনৰ কাপোৰখন মই ব্লাউজটোৰ চিধা ছাইডৰ ফালে এনেকৈ ৰাখি চিলাই দিছোঁ। অকণমান ভিতৰৰ ফালে সুমুৱাই চিলনিটো চিলাব। দেখিছেনে, মই কিমানটো জোখত চিলাইছোঁ। সিমানটো জোখত চিলালেই আপোনালোকে পাইপিনটো ধুনীয়াকৈ লগাব পাৰিব। পাইপিনৰ কাপোৰখন আৰম্ভণিৰ পৰা কেনেকৈ চিলালোঁ ভিডিঅ' কৰিবলৈ নহ'লে, যদি আপোনালোকে বুজি পোৱা নাই মোক কমেণ্ট কৰিব। আকৌ এবাৰ আপোনালোকক পাইপিনটো মই লগাই দেখুৱাম। মোৰ ভিডিঅ'সমূহত আপোনালোকে ইমান বেছি মৰম দিছে সকলোকে মই বহুত বেছি ধন্যবাদ জনাইছোঁ। আৰু আগলৈ যাতে আপোনালোকে এনেদৰে মৰম দি যায়, যাতে মই নতুন নতুন ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিব পাৰোঁ। পাইপিনৰ কাপোৰখন চিলাই ল'লোঁ। এতিয়া চাওক, চিলনিটোৰ বাহিৰৰ ফালে বাঢ়ি থকা কাপোৰখিনি দেখিছেনে, এই কাপোৰখনত অকণমান এনেকৈ কাটি লৈছোঁ।
এনেকৈ যদি কাপোৰখন কাটি লোৱা হয় তেতিয়া কাপোৰখনৰ ভাঁজটো দিবলৈ সুবিধা হয় আৰু পাইপিংটো বহুত ধুনীয়াকৈ লগাব পাৰি। দেখিছেনে? এনেকৈ মই কাপোৰখন অকণমান কাটি লৈছোঁ। এতিয়া চাওক, পাইপিনৰ ৰছীডাল চিলনিটোৰ ওপৰত এনেকৈ ৰাখি পাইপিনৰ কাপোৰখন সন্মুখৰ ভাগলৈ এনেকৈ মুটুকাই দিছোঁ। কাপোৰখন মুটুকাই দিয়াৰ লগে লগে পাইপিন ৰছীডাল কাপোৰখনৰ সন্মুখৰ ভাগলৈ ওলাই আহিব। দেখিছেনে? এনেদৰে ৰছীডাল ৰাখি ৰছীডালৰ একেবাৰে কিনাৰে কিনাৰে চিলাই দিব। চাওক, ৰছীডালৰ কিনাৰে কিনাৰে মই চিলাই দিছোঁ। পাইপিন ৰছীডাল লগাই হোৱাৰ পাছত চাওক, ব্লাউজটোৰ ভিতৰৰ ফাললৈ বাঢ়ি থকা কাপোৰখন অকণমান মুটুকাই লৈ চিলাই দিছোঁ। হাতেৰে চিলাইছোঁ মই, আপোনালোকে মেচিনতো চিলাব পাৰিব। হেলপতীয়া চিলনি এটাই চিলাই দিছোঁ। সকলোৱে জানেই এই চিলনিটো। দেখিছেনে? এনেদৰে ভিতৰৰ কাপোৰখিনি আপোনালোকে চিলাই দিব। আৰু চাওক, ব্লাউজটোৰ ভিতৰ ভাগলৈ যে পাইপিনৰ এই কাপোৰকণ বাঢ়ি আছিলে, দেখিছেনে? কাপোৰকণ মই মুটুকাই লৈ হেলপতীয়া চিলাইৰে চিলাই দিছোঁ। আৰু ব্লাউজটো চিলাই হৈ গ'ল। ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব।